হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা খৰচমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত সোণতৰ ঘৰলৈ ৰত্নক বিচাৰি কেইটামান মানুহ আহিব আৰু সোণক ৰত্নৰ কথা সুধিব। আৰু ৰত্নই আমাৰ পৰা পইচা লৈ ইনভেষ্ট কৰিছিল আৰু সেই সকলোবোৰ ফ্ৰড, আমাক পইচা লাগে বুলি ক'ব আৰু তেতিয়া ৰত্নই আপোনালোকৰ পইচা পাব বুলি ক'ব। আৰু তেতিয়া মানুহকেইজনে ৰত্নক তই পইচা নিদিয়া বুলি জানো, ইমান ফোন কৰি আছো, তই কিয় ৰিচিভ নকৰা বুলি সুধিব। আৰু তেতিয়া মানুহকেইজনে ইয়াক আৰু কথা কৈ লাভ নাই, বল ইয়াক পুলিচৰ ওচৰত লৈ যাও বুলি ক'ব। আৰু তেতিয়া সোণ আৰু পৰিয়ে নিনিবলৈ ৰিকুৱেষ্ট কৰা দেখিবলৈ পাব। ইফালে আকৌ ৰত্নক সোণহঁতে এইবোৰ তই কিয় কৰিছিলি বুলি সুধিব আৰু ৰত্নই ভাবিছিলো মই ইয়াৰ পৰা প্ৰফিট পাম, কিন্তু ফ্ৰড বুলি গম পোৱা নাছিলো বুলি ক'ব। আৰু সোণে মই ইমান পইচা ক'ৰ পৰা দিম বুলি ক'ব আৰু পুৱতিয়ে ইমান দিনে এইবোৰ কামতহে ব্যস্ত থাকো বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ ৰত্ন ৰাতিপুৱা দেৰিলৈকে শুই নুঠা দেখি সোণে ৰত্নক মাতি থাকিব আৰু দৰ্জাখন নুখোলা দেখি সোণে খিৰিকীৰ আইনেৰে ৰত্নক চাব আৰু চুইচাইড কৰা দেখা পাব। আৰু ভিতৰলৈ গৈ সোণ আৰু পৰিয়ে ভাইটি ভাইটি বুলি চিঞৰি থাকিব। এতিয়া বাৰু সোণহঁতে কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে খৰচমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।